মুহূৰ্তত প্লাটো টাইমৰ দৰ্শকসকলক দিবলৈ ওলাইছে এক ব্ৰেকিং নিউজ। কুখ্যাত বগাচুৰ পুলিচৰ গুলীত নিহত। আজি দিনৰ 2:30 বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত সত্ৰাপাৰাত পুলিচৰ লগত হোৱা এক সংঘৰ্ষত কুখ্যাত বগা ওৰফে আনোৱাৰ নিহত হয়। নমস্কাৰ, প্ৰাত টাইমত দৰ্শকসকলক এক ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ। কুখ্যাত বগাচুৰ গুলীবিদ্ধ হৈ নিহত হৈছে আৰু এই ব্ৰেকিং নিউজটো আমি আপোনালোকক পোনপ্ৰথমবাৰৰ বাবে দিব ওলাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত সত্ৰপাৰাৰ এটা ইটাৰ ভাটাত আৰু মই নাতি দূৰত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই অকণমান আগত দেখিছে আপোনালোকে কুখ্যাত বগাচুৰ ওৰফে আনোৱাৰক তাত মৃতদেহ পৰি আছে আৰু পুলিচৰ লগত হোৱা এক গুলীয়াগুলীত আনোৱাৰ ওৰফে বগাচুৰ নিহত হৈছে বুলি আমি জানিব পাৰিছোঁ। আমি প্ৰাথমিক দৰ্শকসকলক জনাব বিচাৰিছোঁ যে ইতিমধ্যে আজি কিছু বছৰ ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত বগায়ে এই উপদ্ৰৱৰ সৃষ্টি কৰিছিলে আৰু কিছুদিন আগতে তেওঁ এগৰাকী ব্যক্তিৰ ঘৰত গৈ আক্ৰমণ কৰিছিল বুলি জানিব পাৰিছোঁ। তেতিয়াৰ পৰা এক সন্ধানত আছিল বগা। আজি এক গোপন সূত্ৰৰ পম খেদি পলাশবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ পাঠকৰ নেতৃত্বত এটা দলে প্ৰথমতে সত্ৰপাৰা অঞ্চলত বগাৰ উপস্থিতিৰ উমান পাই উপস্থিত হয় আৰু পিছলৈ তাক খেদি আহি যেতিয়া ইটাৰ ভাটাৰ সন্মুখ পায় তেতিয়া বগায়ে প্ৰথমতে আৰক্ষীৰ ওপৰলৈ গুলীবৰ্ষণ কৰে বুলি জানিব পৰা গৈছে আৰু প্ৰত্যুত্তৰত আৰক্ষীয়ে বগাৰ গুলীয়াবলৈ বাধ্য হয় আৰু এই গুলীয়াগুলীত বগা ওৰফে আনোৱাৰ নিজে মৃত্যু বৰণ কৰিবলগীয়া হয় আৰু ইতিমধ্যে তেওঁ মৃত বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে মৃত বুলি। এয়া চাওক, মৃতদেহটো এয়া এম্বুলেঞ্চলৈকে অনাৰ ব্যৱস্থা কৰিছে। পলাশবাৰী আৰক্ষীৰ এক সফল অভিযান আছিলে আৰু পলাশবাৰী আৰক্ষীৰ লগতে বিজয়নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এই অভিযানত সফল নেতৃত্ব দিছিলে। এয়া বগাচুৰ আৰক্ষীৰ গুলীত নিহত হৈছে। আমি জনাবলৈ গৈ আছোঁ বগা ইতিমধ্যে নিহত হৈছে। আমি প্ৰাথমিক দৰ্শকসকলক আমি জনাবলৈ বিচাৰিছোঁ যে কুখ্যাত বগাচুৰ ইতিমধ্যে গুলীবিদ্ধ হৈ মৃত্যুক আঁকোৱালি লৈছে, নিহত হৈছে আৰু ইয়াৰ আগতো পুলিচৰ এনকাউণ্টাৰত বগা এবাৰ আঘাতপ্ৰাপ্ত হৈছিলে। তাৰপিছতো তেওঁৰ যি এই কুকৰ্মৰ ধাৰাবাহিকভাৱে চলাই গৈছিলে আৰু এক অৰাজকতাৰ সৃষ্টি কৰি আহিছিলে দক্ষিণ কামৰূপত। ইতিমধ্যে পলাশবাৰী আৰক্ষীয়ে এই বগাক আজি এনকাউণ্টাৰ কৰি নিহত কৰিবলৈ সক্ষম হয়, কাৰণ তেওঁৰ তেওঁ দক্ষিণ কামৰূপৰ অৰাজকতাৰ সৃষ্টি কৰি আহিছিলে। দক্ষিণ কামৰূপত বিভিন্ন সময়ত তেওঁ কুটাঘাতৰ সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছিলে। আজি আমি প্ৰাথমিক দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই সতীৰ্থক অকণমান দেখুৱাবলৈ চেষ্টা কৰিব দিছোঁ। এয়া হ'ল বগাৰ মৃতদেহ। এয়া চাওক, এয়া পলাশবাৰী আৰক্ষী বৃহৎ সাফল্য। আজি এটা কুখ্যাত ব্যক্তিক আজি তেওঁলোকে এনকাউণ্টাৰ কৰিবলৈ সক্ষম হ'ল আৰু জানিব পৰা মতে প্ৰথমতে এই বগা বোলা অপৰাধীগৰাকীয়ে পুলিচৰ ওপৰত তেওঁৰ হাতত থকা ৰিভলভাৰেৰে গুলীবৰ্ষণ কৰিছিলে আৰু উপায়ন্তৰ হৈ পুলিচে গুলীয়াবলৈ বাধ্য হ'ল আৰু অৱশেষত বগাই মৃত্যু আঁকোৱালি ল'লে। আমি জানিব পাৰিছোঁ যে এই বগাৰ লগত আনো এগৰাকী ব্যক্তি আছিলে, তেওঁ কিবা কৰি পলাবলৈ সক্ষম হ'ল আৰু ইতিমধ্যে আহি 108ত বগাৰ মৃতদেহটো লোৱা হৈছে। এয়া হ'ল কুখ্যাত বগাচুৰৰ আজিৰ অন্তিম দিন। আজি বগাৰ যি অৰাজকতা আছিলে দক্ষিণ কামৰূপ অঞ্চলত, আজি পলাশবাৰী আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰিলে। কুখ্যাত বগাচুৰ আজি গুলীবিদ্ধ হৈ আজি মৃত্যু আঁকোৱালি ল'লে। হঠাতে মানুহ এজন দাউৰি বগা সি নাজানো আমি বগাচুৰ নেকি, ইয়াৰ পৰা ডাইৰেক্ট ফায়াৰিং কৰিছিল। ফায়াৰিং কৰোঁতে তাৰপিছত আমি কিহৰ ফায়াৰিং হ'ল ঘূৰি চালোঁ। ঘূৰি চোৱাৰ পিছত পুলিচ দেখা পাই আমি ভিতৰত সোমাই গ'লোঁ। তাৰপিছতে গুলীয়া হৈছে সেইখিনি সি প্ৰথম গুলি হৈছিল। ইয়াৰ পৰা ফায়াৰিং কৰিছিল। ইয়াতে তাৰপিছত গেটৰ ভিতৰৰ পৰা ইপিনে পুলিচ দেখা পালোঁ আমি ঘুমি আহা আৰু সি গুলিয়ে খালি হলি পলাব হৈছিল। কেইজন আছিলে? কোন একালে আছিল। আপোনালোকে এজন দেখিছে? আমি গেটৰ ভিতৰত এজনে দেখিছোঁ, বাহিৰত কিমান আছে আমি নাজানো। কি দেখিছে? এইটো এক দেখিছোঁ মই সেইফালে দৌৰ মাৰি আছি ৱালটোৰ ওপৰত পাৰ কৰিব গৈছিল। গুলিয়াক দেখা পাই কিনে ৱালটো পাৰ কৰিছিল, ৱাল পাৰ কৰিব নোৱাৰা কাৰণে তাতে এইটো গুলিয়াইছে। সি আগত কিন্তু তাতে ফাৰি গৈছিল যে মই পোনে ওলাইছোঁ ৰুমটোৰ পৰা, গুলি কিহৰ চাউণ্ড এইটো কাৰণে পিছত আহি এই ৱালটো পাৰ কৰিব গৈছে। আগে তাতে গুলিয়াইছিল, থাকোঁতে এই ৱালটো পাৰ কৰিব গৈছিল, ৱালটো পাৰ কৰিব নোৱাৰিলা, এই তাতে চাটাল।